চৰকাৰক স্বাগতম জনাইছোঁ পুনৰ এবাৰ। অসম চৰকাৰৰ অতি শীঘ্ৰেই প্ৰায় আপোনালোকৰ 10,000 পদৰ বিজ্ঞাপন দিবলৈ গৈছে LP আৰু UPত। গতিকে আপোনালোকৰ বাবে খুব এটা ভাল খবৰ। আৰু যিসকলে ইতিমধ্যে টেট পাছ কৰি থৈছে সেইসকলৰ বাবেও খুব এটা ভাল খবৰ, কাৰণ এডভাৰটাইজমেণ্ট খুব কম দিনৰ ভিতৰতে আপোনালোকৰ ওলাব। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কথাটো যে ইতিমধ্যে তেখেতো ফাইলত চহী মাৰিছে বা এপ্ৰুভেল কৰিছে ফাইলটো। সেই ফাইলটো এডভাৰটাইজমেণ্টটো 2 এদিনতে, অৰ্থাৎ এই ডিচেম্বৰ মাহৰ ভিতৰতে আপোনালোকৰ এই এডভাৰটাইজমেণ্টটো প্ৰকাশ পাব। গতিকে এইটো এটা ভাল খবৰ বুলি ক'ব পাৰি আপোনালোকৰ বাবে। আৰু যিসকল ইতিমধ্যে কেণ্ডিডেট তেখেতসকলে ৰৈ আছে এই LP UP এডভাৰটাইজমেণ্টৰ বাবে, তেখেতসকলৰ বাবেও এটা খুব ভাল খবৰ। গতিকে এই এডভাৰটাইজমেণ্টটো এই ডিচেম্বৰ মাহতে প্ৰকাশ পাব বুলি পূৰ্ণ সম্ভাৱনা আছে। মানে এইটো যিহেতুকে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 2 এদিনতে আপোনালোকৰ এই এডভাৰটাইজমেণ্ট প্ৰকাশ হ'ব, আৰু ইতিমধ্যে ফাইলত এপ্ৰুভ কৰা বুলি কৈছে। গতিকে এইটো আৰু বেছি চিন্তা কৰিব লগা কথা নাই, কিন্তু এডভাৰটাইজমেণ্টটো এই মাহৰ ভিতৰতে ওলাব। এটা কথাটো হ'ল, আপোনালোকে যিখিনি বয়স ধৰক যাওঁ অৱস্থা আছিল তেখেতসকলে এপ্লাই কৰিব পাৰিব, যদিহে ডিচেম্বৰৰ আগত বা ডিচেম্বৰৰ মাহত দিয়ে। আৰু তথাপিও আপোনালোকৰ বাবে চিন্তা কৰাৰ কোনো কাৰণ নাই, আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে এটা খুব ভাল খবৰ বুলি ক'ব পাৰি যিসকল ইতিমধ্যে উত্তীৰ্ণ হৈছে অসম টেট। আৰু লগতে বিভিন্নজনে বিভিন্ন মতবাদ NISৰ প্ৰাৰ্থীসকলৰ বাবেও। গতিকে এইটো কোনো ধৰণৰ নটিচ নোহোৱাকৈ আমি ক'ব নোৱাৰোঁ যে এই প্ৰাৰ্থীসকল যেন ইনভেলিড হ'ব। গতিকে এইটো চিন্তা কৰাৰ কোনো কাৰণ নাই। NISৰ প্ৰাৰ্থীসকলেও আপোনালোকে আগন্তুক যি এডভাৰটাইজমেণ্ট ওলাব, গতিকে সেই এডভাৰটাইজমেণ্টটো আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই, আপোনালোকেও এপ্লাই কৰিব পাৰিব। যদিহে চৰকাৰে কিবা থাকে সেইটো বেলেগ কথা পিছত। গতিকে এতিয়া আপোনালোকৰ চিন্তা কৰাৰ কোনো কাৰণ নাই, সকলোৱে এপ্লাই কৰিব পাৰিব যিসকল ইতিমধ্যে টেট উত্তীৰ্ণ হৈ আছে। খুব ভাল খবৰ বুলিয়ে ক'ব পাৰি। আৰু পষ্টো এইবাৰ যথেষ্ট সংখ্যক ওলাব, কাৰণ যিখিনি পষ্ট দিয়ে সেইখিনি পষ্ট যদি দিয়ে তেতিয়াহ'লে কোনো ধৰণৰ বাকী ৰৈ নাযাব যিসকল উত্তীৰ্ণ হৈ আছে টেট প্ৰাৰ্থীসকল। তো এইটো খুব এটা ভাল খবৰ আপোনালোকৰ বাবে। তো আজিলৈ ইমানেই আছিল, এইটোৱে আপোনালোকৰ আজিৰ ভাল খবৰটো। গতিকে যদিহে ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।